নিশ্চয় দেখি পাইছে, নিজ চকুৰে দেখা পাইছে এই বালুচৰ ভুৰাণিয়াটি গাঁৱলৈকে আমাৰ মুকুন্দাহাটীলৈকে এইখিনি ৰাস্তাত 15টা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত হৈ আছে। আপোনালোকে আজি নিজে চকুৰে দেখা পাইছে যে ইয়াত আমি মৎস্য পালন উৎপাদন কৰিব পাৰিম এনেকুৱা এটা ৰাস্তা গড় কাপ্তানি বিভাগৰ এটা ৰাস্তা এনেকুৱা অৱস্থাত হৈছে, যিটো ৰাস্তাত মানুহ মৰি আছে, যিটো ৰাস্তাত মানুহ প্ৰত্যেক দিনাই দুখ পাই আছে। আমি এই ৰাস্তাৰ কামখিনি গোটেই অসমত দেখাব খুজি আছো যে আমাৰ আগতে আমাৰ আমিনুল হাজি ডাঙৰীয়া আমাৰ ইয়াত বিধায়ক আছিলে, ইহঁতে ঠেলা জোৰা কৰি এই ৰাস্তাখন কৰা নাই। এতিয়া বৰ্তমানে আমাৰ নুৰুল হুদা ডাঙৰীয়াৰ সমষ্টিত এই ৰাস্তাখিনি আহিছে। নুৰুল হুদা ডাঙৰীয়াও এতিয়ালৈকে চকু মেল খুৱাই দেখা নাই। এইবাৰী এই কাহৰি পিলাই হৈ গুচি যায়, কিন্তু এইটো ৰাস্তা দি নোসোমায়। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা স্পষ্ট ক'ব খোজো যে আমি যদি 26ৰ আগত এই ৰাস্তাখিনি যদি আমি মানে ভাল কৰি নিদিয়ে আমি কিন্তু 26ত এইটো প্ৰত্যুত্তৰ দিম আৰু ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। এই ৰাস্তাখিনি স্তব্ধ কৰি দিয়া হ'ব, এইটো আমি প্ৰত্যাহ্বান জনাইছো, এইটো আমি হুংকাৰ দিছো। আৰু যদি আপোনালোকে 26ত ভাবিছে যে এই ৰাস্তাৰ ফালে যিমান মানুহ আছে আমাৰ এই ৰাস্তা দি বহুত গাঁও অঞ্চলৰ ল'ৰা ছোৱালী, ইয়াত বিভিন্ন ধৰণৰ স্কুল প্ৰতিষ্ঠান আছে, ল'ৰা ছোৱালীবিলাক এই ৰাস্তা দি চলাচল কৰে। আমাৰ এই মানুহখিনিৰ যদি অসুবিধা সমাধান নহয় তেনেহ'লে কিন্তু নুৰুল হুদাই হওক, আমিনুল হাজিৰ হওক, আমাৰ বিজেপিৰ যিকোনো মানুহে হওক আমি কিন্তু জবাবদিহি কৰিম। আমি ৰাইজৰ স্বাৰ্থত ওলাই আহিছো, ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি প্ৰস্তুত আছো। আৰু বিজেপি চৰকাৰক এটা কথা সকীয়াই দিব খোজো, আপোনালোকে ফটা লেকচাৰ বাদ দিয়ক, উন্নয়নৰ নামত বেকু বাহনা আপোনালোকে বাদ দিয়ক। উন্নয়ন বাদ দি আপোনালোকে খালি একমাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰে। এই ৰাস্তাখিনি আপোনালোকে চাওক, আমি গোটেই অসমত দেখাব খোজো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় আমি উন্নয়ন কৰিছো, এই উন্নয়ন যে ৰাস্তাত নাকি আমি মৎস্য পালন উৎপাদন কৰিব পাৰো এনেকুৱা পৰিস্থিতি হৈ গৈছে। 14টা বছৰ হৈ গ'ল এতিয়ালৈকে এই ৰাস্তাখিনি আমাৰ ইয়াৰ এই ঠাইখিনিৰ নাম হ'ল পুৰহানিয়াটি বালুচৰ বুলি কয়। ইয়াৰ পৰা আমি মুকুন্দাহাটী যাওঁ আৰু এই ৰাস্তা দি আপোনালোকে চাব এই 500 মিটাৰ দূৰতেই ৰাস্তাৰ কাষতে এটা প্ৰাইভেট স্কুল আছে, এইফালে 3টা প্ৰাইভেট স্কুল আছে, চৰকাৰী স্কুল বিদ্যালয় বহুত আছে। হিন্দু মানুহৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি মুনাফা আদায়ৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ জাতি সুৰক্ষাৰ স্বাৰ্থত কালি হিন্দু মুছলমানৰ ৰাজনীতি কৰে, কিন্তু আমাৰ সংখ্যালঘুৰ অধ্যুষিত অঞ্চলত ৰাস্তা ঘাট আদি কৰি যিকোনো চব আপোনাৰ বেকু বাওনা হৈ আছে। উন্নতিৰ নামত খালি সদায় কৈ থাকে চবকা সাথ চবকা বিকাশ, আকৌ উন্নতি, কিন্তু